जय शम्भुनाथ दिगम्बरं करुणाकरं जगदीशरं जय शम्भुनाथ दिगम्बरं करुणाकरं जगदीशरं भवतारणं भयहारणं भवतारणं भयहारणं करुणाकरं जगदीशरं जय शम्भुनाथ दिगम्बरं करुणाकरं जगदीशरं। परम पूज्य শ্ৰী গুৰুদেৱৰ চৰণত কোটি কোটি প্ৰণাম জনাই মই মোৰ তৃতীয় ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। মই মোৰ তৃতীয় ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক অসমৰ পৰা কেনেকৈ কানপুৰ চহৰত উপস্থিত হ'ব আৰু কানপুৰৰ পৰা কেনেকৈ আপোনালোকে আমাৰ আশ্ৰম বা দৰবাৰখনলৈ যাব সেই সম্পৰ্কে আমি অৰ্থাৎ যাতায়াতৰ সম্পৰ্কে আমি আজি আলোচনা কৰিম। মই যিহেতু গুৱাহাটীত থাকোঁ গতিকে মই গুৱাহাটীৰখিনি আপোনালোকক অৱগত কৰিম। মই যাবলৈ হ'লে ৰেল যোগে যদি যাওঁ তেন্তে মই গুৱাহাটীৰ পৰা টিকেট কৰিম ইউপিৰ কানপুৰ চহৰলৈকে। তাৰ পাছত ষ্টেচনত নমাৰ লগে লগে ষ্টেচনৰ এটা নিৰ্দিষ্ট স্থানত কৰলি ধাম কেনেকৈ যাব পাৰি সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিবৰ কাৰণে এখন বাবাৰ পোষ্টাৰ লগোৱা আছে, ডাঙৰ বেনাৰ লগোৱা আছে, অৰ্থাৎ কোনফালে যাব লাগিব আশ্ৰমলৈ। আপোনালোকে ষ্টেচনত নমাৰ পাছত ষ্টেচনৰ তলত থকা অটো ষ্টেণ্ডত যদি কোনোবা এজন অটোৱালাক কয় কৰলি আশ্ৰমলৈ যাম বা লৱকুশ আশ্ৰমলৈ যাম, তেওঁলোকে অতি আদৰ সাদৰেৰে আপোনালোকক আশ্ৰমৰ সন্মুখত নমাবগৈ। ঠিক সেইদৰে আপোনালোকে যদি ডিব্ৰুগড়, যোৰহাট, গোলাঘাট বা অসমৰ আন ঠাইত বসবাস কৰে তেন্তে আপোনালোকে আপোনালোকৰ অতি ওচৰতে থকা ৰেলৱে ষ্টেচনৰ পৰা কানপুৰলৈ যাত্ৰা কৰিব লাগিব। এতিয়া মই আহোঁ বাই এয়াৰৰ কথা বা বাই ফ্লাইটৰ কথা। যদি আপোনালোকে গুৱাহাটীৰ পৰা উঠে তেনেহ'লে গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ পৰা আপোনালোকে কানপুৰ এয়াৰপৰ্টলৈকে যাব লাগিব, নতুবা লক্ষ্ণৌ এয়াৰপৰ্টলৈকে যাব লাগিব। লক্ষ্ণৌ এয়াৰপৰ্টৰ পৰা আহিবলৈ হ'লে আপোনালোকে কানপুৰলৈকে আহিব লাগিব, কানপুৰৰ পৰা ৰামাদেৱী চৌকলৈকে আহিব লাগিব আৰু তাৰ পৰা আপোনালোকে কৰলি গাঁও বা কৰলি আশ্ৰমলৈ আহিব লাগিব। ঠিক সেইদৰে কানপুৰ এয়াৰপৰ্টত যদি নামে আপোনালোকে সেই এয়াৰপৰ্টৰ পৰা ভাড়া গাড়ীয়ে হওক বা অটো বা অন্য যাতায়াতৰ ব্যৱস্থাৰ বাবে ৰৈ থকা যাত্ৰীবাহী কোনো গাড়ীত আপোনালোকে ৰামাদেৱী চৌকলৈকে আহিব লাগিব আৰু ৰামাদেৱী চৌকৰ পৰা আপোনালোকে কৰলি গাঁৱলৈ আহি আমাৰ দৰবাৰ ভাগত উপস্থিত হ'ব পাৰিব। গতিকে আপোনালোকে যাতায়াতৰ ক্ষেত্ৰত এটাই কথা মনত ৰাখিব লাগিব যে আপোনালোকে ইউপিৰ কানপুৰ ষ্টেচনত নামিব লাগিব ৰেল যোগে গ'লে, আৰু বাই ফ্লাইট গ'লে আপোনালোকে লক্ষ্ণৌতো নামিব পাৰে বা কানপুৰতো নামিব পাৰে। আৰু আপোনালোকে তাৰ পৰা গাড়ী ভাড়া কৰি বা গাড়ী শ্বেয়াৰত বা আপোনালোকে বাছ যোগেও যাতায়াত কৰিব পাৰিব নিজৰ সুবিধা অনুযায়ী। আমাৰ দৰবাৰখন বিশ্বৰ ভিতৰত পৰিচালিত এখন দৰবাৰ, য'ত আপোনালোকে ৰেলৱে ষ্টেচনত নমাৰ লগে লগে অটোৱালাসকলে ক'ব আপোনালোকে বাবাৰ দৰবাৰলৈ যায় নেকি, ব'লক আমি আপোনালোকক থৈ আহিম। আৰু এইটোৱে ভাল লাগে, অটোৱালা দাদাসকলে আমাক দৰবাৰত নমোৱাৰ পাছত তেওঁলোকে নিজেও মা আৰু বাবাৰ দৰ্শন কৰি বা সেৱা কৰি তেওঁলোকে আকৌ নিজৰ কৰ্মস্থানলৈ ঘূৰি যায়। আমি আজিলৈকে যিমানবাৰ দৰবাৰলৈ বা আশ্ৰম ভাগলৈ গৈছোঁ আমি অটোৱালা দাদাসকলৰ সহায় লৈছোঁ আৰু তেওঁলোকে অতি সহজতে আমাক বৰ সুন্দৰভাৱে বা সন্মান সহকাৰে আমাক দৰবাৰ পোৱাত সহায় কৰিছে। দৰবাৰ পাই আপোনালোকে পোনপ্ৰথমতে কৰিবলগীয়া কামটো হৈছে আপোনালোকৰ এখন কাৰ্ড বনাব লাগিব। আপোনালোকে দৰবাৰত উপস্থিত হোৱাৰ পাছতে প্ৰথম আপোনালোকৰ কৰণীয় হ'ব আপোনালোকে লগত লৈ যোৱা আধাৰ কাৰ্ড, অৰ্থাৎ আপোনালোকে আমাৰ আশ্ৰমলৈ যাওঁতে কেতিয়াও আধাৰ কাৰ্ড নিবলৈ নাপাহৰিব, কাৰণ প্ৰথমতেই আপোনালোকৰ কাম হ'ব এখন কাৰ্ড বনোৱা, যিখন কাৰ্ডৰ জৰিয়তে আপোনালোকক দৰবাৰৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয়। আপোনালোকৰ আধাৰত থকা সকলো ঠিকনা
অনুসৰি এখন কাৰ্ড বনাই দিয়া হয় আৰু সেই কাৰ্ডৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকে দৰবাৰত হোৱা প্ৰতিটো বিষয় বা দৰবাৰৰ পৰা লোৱা প্ৰতিটো বস্তুৰ আপোনালোকে একোখনকৈ স্লিপ লাভ কৰিব। অৰ্থাৎ পোনপ্ৰথমবাৰৰ বাবে যোৱা ব্যক্তিসকলে 1 নম্বৰ কাউণ্টাৰৰ পৰা কাৰ্ডখন বনোৱাৰ পাছত সেই স্লিপখন লৈ দৰবাৰৰ কৰিডৰত থকা 1 নম্বৰ কাউণ্টাৰলৈ আহিব লাগিব আৰু তাত সেই স্লিপখন দি কাৰ্ডখন দিয়াৰ লগে লগে আপোনালোকক আৰ্জি আৰু বন্ধন বুলি দুবিধ সামগ্ৰী দিয়া হ'ব। অৰ্থাৎ বাবা আৰু মাৰ প্ৰসাদ দিয়া হ'ব। সেই আৰ্জি আৰু বন্ধন লৈ আপোনালোকে প্ৰথমতে পূৰ্ণগুৰু শ্ৰী ৰাধাৰমণ গুৰুজীৰ ওচৰলৈ আৰু মহাদেৱ বা ভোলানাথৰ ওচৰলৈ আহিব লাগিব আৰু তেওঁৰ শ্ৰীচৰণত সেৱা জনাই আপোনালোকে আপোনালোকৰ আৰ্জি বা বন্ধনৰ যি টুকুৰিটো সেই ব্ৰাহ্মণ দেৱতাক আগবঢ়াই দিব লাগিব। ব্ৰাহ্মণ দেৱতাসকলে আপোনালোকক ফুট অৰ্থাৎ টিকা লগাই দিব কপালত বা চন্দনৰ প্ৰলেপ সানি দিব। তাৰ পাছত বাবাৰ বাবে ৰাখিবলগীয়া প্ৰসাদখিনি বাবাৰ বাবে ৰখা হয় আৰু মাৰ বাবে দিবলগীয়া প্ৰসাদখিনি আমাক তেওঁলোকে উভতাই দিয়ে। তাৰ পাছতে এইবাৰ আমাৰ দ্বিতীয় কামটি হৈছে মাৰ মন্দিৰলৈ যোৱা। মাৰ মন্দিৰলৈ যোৱাৰ লগে লগে আপোনালোকে গৈয়ে মাক প্ৰণাম কৰিব লাগিব। মাক প্ৰণাম কৰাৰ পাছত আপোনালোকে তাত থকা ব্ৰাহ্মণ দেৱতাসকলক আপোনালোকৰ প্ৰসাদৰ টুকুৰিটো আগবঢ়াই দিব লাগিব। প্ৰসাদৰ টুকুৰিটো আগবঢ়াই দিয়াৰ লগে লগে ব্ৰাহ্মণ দেৱতাসকলে মাক দিবলগীয়া প্ৰসাদখিনি মাৰ চৰণত অৰ্পণ কৰে আৰু যিখিনি আপোনাৰ ভাগত অৱশিষ্ট থাকিবই সেইখিনি আপোনাক উভতাই দিব তেওঁলোকে। সেয়া মিঠাই হ'ব পাৰে, নাৰিকল হ'ব পাৰে। ঠিক সেইদৰে মহিলাসকলক প্ৰদান কৰা হয় বিশেষকৈ ৰঙা খাৰু, সেন্দুৰ আৰু নাৰিকল। ঠিক সেইদৰে বন্ধন যেতিয়া দিয়া হয় সেই বন্ধন আমি পৰিধান কৰিব লাগে। সেই বন্ধন আমি কঁকালত পৰিধান কৰিব লাগে আৰু ওম নমঃ শিৱায় বুলি 3টা গাঁঠি বা 5টা গাঁঠি লগাব লাগে। সেই বন্ধনে আমাৰ ৰক্ষা কৱচ। অৰ্থাৎ দৰবাৰখনত ভৰি দিয়াৰ লগে লগে আমাৰ ভিতৰত থকা যি নিগেটিভিটি বা বাহিৰৰ পৰা যি নিগেটিভিটি আমি লৈ ফুৰিছোঁ সেই নিগেটিভিটিখিনি বন্ধনৰ যোগেদিয়ে নিৰ্মূল হয় বা বন্ধনে আমাক সুৰক্ষা প্ৰদান কৰে। তাৰ পাছত আমাৰ প্ৰধান ভেটি বা প্ৰধান কামটো হৈছে সংকল্প। আমাৰ দৰবাৰখনৰ মূল ভেটিয়ে হৈছে সংকল্প। এজন মানুহে যদি সম্পূৰ্ণ শ্ৰদ্ধা, আস্থা, বিশ্বাস আৰু সমৰ্পণেৰে কোনো সংকল্প কৰে তেনেহ'লে মা আৰু বাবাই স্বয়ং সেই সংকল্প গ্ৰহণ কৰি তৎকালীনভাৱে আমি যি সংকল্প গ্ৰহণ কৰোঁ সেই সংকল্প পূৰ হোৱাত সহায় কৰে। মাৰ দৰবাৰত মূলতঃ 3 ভাগ ত্ৰিশূল স্থাপন কৰা হৈছে আৰু সেই ত্ৰিশূল কিভাগ অতি জাগ্ৰত। সেই মাৰ দৰবাৰত থকা 3ডাল ত্ৰিশূলেই হৈছে আমাৰ সংকল্পৰ মেইন ধৰোহৰ। সেই ধৰোহৰ অৰ্থাৎ যাক ধৰি আমি সংকল্প কৰোঁ মাৰ থাপনাত থকা সেই 3ডাল ত্ৰিশূলত ধৰি আমি মাৰ শ্ৰীচৰণত মূৰ দুৱাই সংকল্প কৰোঁ। অৰ্থাৎ সংকল্প এয়াকে কৰোঁ যে উদাহৰণস্বৰূপে মই ক'ব বিচাৰোঁ সংকল্প এনেকৈ কৰা হয় যে আমাৰ যদি কিবা নিগেটিভ এনাৰ্জি আছে বা আমাৰ যদি কিবা বেমাৰত আমি ভুক্তভোগী হৈ আছোঁ তেনেহ'লে সেই বেমাৰৰ স্মৃতি আমাৰ মস্তিষ্কৰ পৰা বা আমাৰ মন মগজুৰ পৰা আঁতৰ কৰি দিয়া মাতা বা আমি যি কষ্ট ভোগ কৰি আছোঁ বা যি ৰোগ কষ্ট ভোগ কৰি আছোঁ সেইখিনি তুমি ৰোগ কষ্ট নাশ কৰি আমাক সুস্থ সবল কৰি তোলা। আমি ত্ৰিশূলত ধৰি কৰা প্ৰতিটো সংকল্পই অতি জাগ্ৰত আৰু সেই জাগ্ৰত ত্ৰিশূল ভাগতে মা, বাবা আৰু পূৰ্ণগুৰুৱে অতি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰে। অৰ্থাৎ ত্ৰিশূলত ধৰি কোৱা প্ৰতিটো সংকল্পই বা সেই ত্ৰিশূলত ধৰি কৰা সংকল্পসমূহ পোনপটীয়াকৈ মা বাবাৰ কাণত পৰিগৈ। অৰ্থাৎ আমি যেতিয়া মা আৰু দেউতাক খুব কাতৰেৰে, খুব বিনয়েৰে বা কান্দি কান্দি আমি মাক যেতিয়া মাতোঁ মা আৰু বাবাই, তেতিয়া সেই সন্তানটিৰ কান্দোনৰ কাৰণ বা কিয় কান্দিছে বা কি কষ্ট পাইছে তেওঁলোকে সজাগ সচেতন হয় আৰু শুনিবলৈ যত্ন কৰে। মা আৰু বাবাই
সেই ত্ৰিশূলত কৰা প্ৰতিটো সংকল্প অতি মনোযোগেৰে শুনে আৰু তৎকালীনভাৱে তেওঁলোকে চিকিৎসা আৰম্ভ কৰে। আমাৰ দৰবাৰখনত মূলতঃ 8টা কাউণ্টাৰ আছে। সেই 8টা কাউণ্টাৰত আপোনালোকে নিজৰ জানিবলগীয়াখিনি সোধ-পোছ কৰিব পাৰিব ইনফৰমেশ্যন চেণ্টাৰৰ বাবে ৰখা কাউণ্টাৰটো। ঠিক সেইদৰে সামগ্ৰী ৰখা, পূজাৰ সামগ্ৰী ৰখা কাউণ্টাৰটোত আপোনালোকে প্ৰথমতে কাৰ্ডখনত পে'মেণ্ট কৰি উঠি আহি শ্লিপখন আৰু কাৰ্ডখন দিয়াৰ পাছত আপোনালোকক পূজাৰ সামগ্ৰী দিয়াৰ এটা কাউণ্টাৰ বেলেগ। ঠিক সেইদৰে আমাৰ যাতায়াতৰ সুবিধাৰ বাবে পূৰ্ণগুৰু আৰু মা বাবাৰ কৃপাত দৰবাৰৰ ভিতৰতে ATMৰ ব্যৱস্থা ৰখা হৈছে, যাতে কোনো যাত্ৰী বিপদত পৰিব লগা নহয় টকা পইচাৰ ক্ষেত্ৰত। আনহাতে বাছ, ট্ৰেইন আদিৰ ব্যৱস্থাৰ বাবেও টিকেট কাউণ্টাৰৰ ব্যৱস্থা ৰখা হৈছে, য'ত আপোনালোকে তৎকালীনভাৱে বা তৎকাল যদি টিকেট কৰিব বিচাৰে তেতিয়া আপোনালোকে টিকেটৰ সহায় ল'ব পাৰিব। ঠিক সেইদৰে এটা কাউণ্টাৰ ৰখা হৈছে, য'ত আপোনালোকে ATMত যদি পইচা নাথাকে সেই দাদাজনৰ কাউণ্টাৰত গৈ আপোনালোকে নিজৰ কাৰ্ড চুইপ কৰি পইচা উইথড্ৰ কৰিব পাৰিব। অৰ্থাৎ আমাৰ দৰবাৰখনৰ ভিতৰতে যাতায়াতৰ সকলো সুবিধা কৰি দিয়া হৈছে, য'ত নেকি আপোনালোকে টিকেট কৰি সুকলমে নিজৰ সুচিকিৎসা কৰি মা বাবাক ধন্যবাদ জনাই নিজৰ ঘৰলৈ উভতি আহিব পাৰিব। অৰ্থাৎ যোগাযোগৰ ক্ষেত্ৰত আপোনালোকে কোনো কষ্ট পাবলগীয়া নহয়। क्या ले आए? अच्छा, ये हमारे लिए तो संतरा ले आया। तुम तो बड़ी महत्वपूर्ण चीज ले आए। खुश रहिए। ये वो बालक है। कैसे सर्जरी हुई थी तुम्हारी? 8 सर्जरी हुई थी। इनको 8 सर्जरी हुई थी आँखों की। इतना मोटा लेंस का चश्मा लगाए दिखता तब भी नहीं था, बिना चश्मे घूम रहा। प्रक्रिया करी, उसी दिन चश्मा इसने उतार के फेंक दिया, बोला बाबा हमको सब कुछ दिख रहा है। समर्पण, मैं तेरा आंसू हूँ, तू मेरा दर्पण, तेरे ही होने से मेरी ये सारी जिंदगी सजी है। लागी मेरी तेरे संग लगी ओ मेरे शंकरा, लागी मेरी तेरे संग लगी ओ मेरे शंकरा। মা বাবাই আপোনালোকক কোনো কষ্ট পাবলৈ নিদিয়ে। মা বাবা যেতিয়া স্বয়ং আপোনালোকৰ লগত থাকিব আৰু প্ৰতিটো মুহূৰ্তত আপোনালোকৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰিব, তেনেহ'লে আপোনালোকে কোনো ক্ষেত্ৰত কষ্ট পোৱাটো সম্ভৱেই নহয়। আপোনালোকে কেতিয়াও কষ্ট পাবই নোৱাৰে। যেতিয়া যেনেকৈ মাক দেউতাকে এটি সন্তানক দুহাতে ধৰি এফালে মাকে আনফালে দেউতাকে হাত ধৰি আগুৱাই লৈ যায়, ঠিক তেনেকৈ দৰবাৰৰ প্ৰতিজন ভক্তক মা আৰু বাবাই আৰু পূৰ্ণগুৰু সমাধিস্থ শ্ৰী ৰাধাৰমন গুৰুজীয়ে অতি সুন্দৰভাৱে আগুৱাই লৈ যায়। মা বাবায়ো লগত থাকি আপোনালোকক যেনেকৈ সংৰক্ষণ কৰে আৰু পথ প্ৰদৰ্শন কৰে, ঠিক তেনেদৰে আমি মা বাবাৰ প্ৰতিও কৃতজ্ঞতা ব্যক্ত কৰিব লাগে। यहाँ पर मंदिर है इसलिए आप मंदिर जाते हैं। अगर यहाँ मंदिर नहीं है तो आप मंदिर नहीं जाओगे। यहाँ पर शिव है इसलिए हमारी दीवार पे घर की शिव जी का चित्र है। अगर यहाँ शिव का चित्र नहीं है तो घर में शिव का चित्र नहीं लगेगा। सबसे बड़ा मंदिर यहीं पर। মা বাবাৰ প্ৰতি সদায় আমি কৃতজ্ঞ হ'ব লাগে, কাৰণ মা বাবাৰ বাবে আমি এই জীৱন অৰ্থাৎ এই নতুন জীৱন লাভ কৰিছোঁ। আৰু মা বাবাক আমি যেনেকৈ খোৱা বোৱা কৰোঁ, ঠিক তেনেকৈ আমি যি আহাৰ গ্ৰহণ কৰোঁ সেই আহাৰৰ প্ৰথম ভাগ মা আৰু বাবাক সমৰ্পণ কৰিব লাগে। আৰু মা বাবাক সমৰ্পণ কৰি আমি আমাৰ গ্ৰহণ কৰিবলগীয়া খাদ্য মা বাবাৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰিব লাগে। যিলৈ বিশেষ দীঘলীয়া নকৰোঁ, মোৰ নতুন এটি ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই দেৱাংগনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, যাতে আমি আগলৈ আৰু নতুন ভিডিঅ' আপোনালোকক দিবলৈ প্ৰেৰণা পাওঁ। হৰি হৰ, জয় বাবা কি, কৰলি শংকৰ মহাদেৱ কি জয়।